ফাইনালি বন্ধুসকল আজিৰ দিনটোতে অসমবাসীৰ কাৰণে আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল আপোনালোক যিসকল লোকৰ লগত এতিয়ালৈকে ড্ৰাইভিং লাইসেন্স নাই, তো বন্ধুসকল আপোনালোকে এতিয়া চিন্তা কৰিব নালাগে। তো আপোনালোকে এতিয়া অতি সোনকালে আপোনালোকে ঘৰতে বহি আপোনালোকে অতি সোনকালে আপোনালোকে সেই ড্ৰাইভিং লাইসেন্সখন আপোনালোকে ল'ব পাৰিব। তো বন্ধুসকল সেইটো কাৰণে আপোনালোকে কোনো দ্বিতীয় অফিচ বা এনে ধৰণৰ কোনো আপোনালোকে পেমেন্ট কৰিব নালাগে। আপোনালোকে ফ্ৰীকৈ আপোনালোকে সেই ড্ৰাইভিং লাইসেন্সখন আপোনালোকে আবেদন কৰিব পাৰিব, আপোনালোকে লাভ কৰিব পাৰিব। তো বন্ধুসকল যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে কেনেধৰণে আপোনালোকে সেই মৰমৰ আপোনাৰ ড্ৰাইভিং লাইসেন্সখন আপোনালোকে ল'ব পাৰিব। তো বন্ধুসকল আপোনালোকক মই সেই ভিডিঅ' ক্লিপটো যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো সেই ভিডিঅ' ক্লিপটো আপোনালোকক মই এই ভিডিঅ'তে দেখুৱাম কেনেধৰণে আপোনালোকে ড্ৰাইভিং লাইসেন্সখন এপ্লাই কৰিব, কেনেধৰণে আপোনালোকে ড্ৰাইভিং লাইসেন্সখন লাভ কৰিব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ ইনফৰমেশ্যনবোৰ আহি থাকিব, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা সেই ভিডিঅ' ক্লিপটো দেখুৱাই আছো। মই বহুদিন আগৰ পৰা আপোনালোকক এটা কথা কৈ আছিলো যে দ্বিতীয় অফিচসমূহৰ পৰা আমি গাড়ীৰ লাইসেন্সৰ পাৱাৰটো আঁতৰাই লৈ গৈ আমি এটা নতুন ব্যৱস্থা কৰিব খুজিছো, য'ত নেকি এটা এক্ৰেডিটেড ড্ৰাইভাৰ ট্ৰেইনিং চেণ্টাৰ আৰু অট'মেটেড ড্ৰাইভিং টেষ্টিং ট্ৰেক, অৰ্থাৎ এটা ডাঙৰ টেষ্টিং ট্ৰেক থাকিব, তাতে মেচিন বা বিভিন্ন ব্যৱস্থা থাকিব, লাইসেন্স যাক লাগিব তেওঁলোক তাতে পৰীক্ষা দিব আৰু তেওঁলোকক এই ইনষ্টিটিউটখনে লাইসেন্স দি দিব, তাত আৰু দ্বিতীয় চহীৰ কোনো প্ৰয়োজন নহ'ব। আজি কেবিনেটে এই ব্যৱস্থাটোত মঞ্জুৰি দিছে আৰু প্ৰত্যেক সমষ্টিতে 126টা সমষ্টিত 126খন ড্ৰাইভিং ইনষ্টিটিউট খোলাৰ বাবেও কেবিনেটে অনুমোদন দিছে। আমাৰ অসমৰ যিকোনো যুৱকে চৰকাৰৰ পৰা আবেদন কৰি এই ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউটৰ বাবে মঞ্জুৰি ল'ব পাৰিব। আমাৰ ৰাজ্যত 126খন ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউট হ'ব আৰু অট'মেটেড ড্ৰাইভিং ট্ৰেক থাকিব প্ৰত্যেক জিলাত এখনকৈ, যাতে ল'ৰা ছোৱালী আৰু সৰু সুৰা কামৰ বাবে তেওঁলোকে দ্বিতীয় অফিচত গৈ কষ্টৰ সন্মুখীন হ'ব নালাগে।